এইটো হল তোমালোকৰ সেট ডিৰ এইটো হল সেট ডি আমাৰ সায়েন্সৰ তো প্ৰথমটো কোৱেশ্চনৰ উত্তৰ হ'ব আমাৰ শুদ্ধ উত্তৰটো হল বি আকৌ দ্বিতীয়টো কোৱেশ্চনৰ শুদ্ধ উত্তৰ আমাৰ কিমান হ'ব হেতু হ'ব সি তাৰ পিছত চোৱা তৃতীয়টো কোৱেশ্চনৰ শুদ্ধ উত্তৰ কিমান হ'ব আমাৰ এটো হ'ব আমাৰ এ আকৌ চতুৰ্থটো কোৱেশ্চনৰ আমাৰ মানে অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি বি আকৌ 5 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ আমাৰ কিমান হৈ যাব হেতু হ'ব সি 6 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব হেতু হৈ যাব আমাৰ কিমান ডি আকৌ 7 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো কিমান হ'ব হেতু হ'ব এ আকৌ আৰু 8 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো কিমান হৈ যাব আমাৰ হেতু হৈ যাব আমাৰ কি এ তাৰ পিছত চোৱা 9 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো কিমান হ'ব ষ্টুডেন্ট কোৱাচোন 9 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ ইফালে হৈ যাব এটো ক'ত গ'ল চোৱা এটো হৈ যাব আমাৰ ষ্টুডেন্ট কিমান সি এটো হৈ যাব আমাৰ কি সি তাৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হৈ যাব বি তাৰ পিছত 11 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হৈ যাব হেতু হৈ যাব ডি জেনাৰেটৰ তাৰ পিছত 12 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো কিমান হৈ যাব হেতু হৈ যাব আমাৰ কি পি তাৰ পিছত চোৱা ষ্টুডেন্ট 13 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব হেতু হৈ যাব আমাৰ কিমান বি আকৌ 14 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব 14 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কিমান বি 15 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো কিমান হ'ব 15 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ বি 16 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো কিমান হ'ব এ 16 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ কিমান হৈ যাব এ 17 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব ষ্টুডেন্ট এটো হৈ যাব বি আকৌ 18 এটো হল 17 নম্বৰ 17 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব হেতু হ'ব সি আৰু 18 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব বি তাৰ পিছত চোৱা 19 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হৈ যাব হেতু হৈ যাব আমাৰ ডি বি এটো কিমান হৈ যাব পি নিউক্লিয়াৰ এনাৰ্জি তাৰ পিছত চোৱা তাৰ পিছৰটো হল আমাৰ কি তাৰ পিছৰটো হল আমাৰ কোৱেশ্চন 20 আমাৰ কিমান আছে 20 ৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বি ওকে তাৰ পিছত চোৱা কোৱেশ্চন 21 ৰ শুদ্ধ উত্তৰটো কিমান হ'ব হেতু হৈ যাব আমাৰ আপওয়ার্ড অৰ্থাৎ এ অপশন এ তাৰ পিছত 22 ৰ শুদ্ধ উত্তৰটো কিমান হ'ব হেতু হ'ব আমাৰ এটো প্ৰথমটো এ অপশন এ 23 ৰ শুদ্ধ উত্তৰ কিমান হ'ব অপশন ডি 24 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 24 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ বি তাৰ পিছত চোৱা 25 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব 25 ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ কিমান এটো হ'ব এটো হৈ যাব আমাৰ বি অপশন বি তাৰ পিছত চোৱা 26 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব 26 ৰ শুদ্ধ উত্তৰ হ'ব অপশন এ 27 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব ষ্টুডেন্ট 27 ৰ শুদ্ধ উত্তৰ হৈ যাব অপশন ডি 28 ৰ শুদ্ধ উত্তৰ কিমান হ'ব ষ্টুডেন্ট 28 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ এটো হ'ব চিম্পাঞ্জি সো 28 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব সি অপশন সি 28 ৰ 29 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 29 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ এ 30 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 30 ৰ শুদ্ধ উত্তৰ হ'ব অপশন বি 31 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 31 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ এটোৰো অপশন বি 32 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 32 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ এ 33 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব বি 34 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 34 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ সি ডি চিম্পাঞ্জি তাৰ পিছত চোৱা 35 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব 35 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ বি 36 ৰ শুদ্ধ উত্তৰ কিমান হ'ব এ 37 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব ষ্টুডেন্ট 37 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ ডি 38 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 38 ৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ বি 39 ৰ শুদ্ধ উত্তৰ কিমান হ'ব 39 ৰ শুদ্ধ উত্তৰ সি 40 ৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হৈ যাব এটো হৈ যাব আমাৰ কিমান বি 41 ৰ শুদ্ধ উত্তৰটো কিমান হ'ব 41 ৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কিমান এ 42 ৰ শুদ্ধ উত্তৰটো কিমান হ'ব 42 ৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ ডি আকৌ 43 ৰ শুদ্ধ উত্তৰটো কিমান হ'ব কোৱেশ্চন 43 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ বি 44 ৰ শুদ্ধ উত্তৰ কিমান হৈ যাব 44 ৰ শুদ্ধ উত্তৰ হৈ যাব আমাৰ এ কিমান হ'ব ষ্টুডেন্ট এ 45 ৰ শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব এ তোমালোকৰ বাকি সেটৰ আনসাৰবোৰ লাগিলে তোমালোকে চেনেলত পাই যাবা থ্যাংক ইউ